हेलो स्टूडेंट तुम्हारे एबार मेट्रिक परीक्षा फेल कर कम्पार्टमेंटल एग्जाम दिशा नेकी যদি তোমালোকে কম্পার্টমেন্টাল এক্সাম দিছা তেনেহলে আজিৰ এইটো ভিডিও তোমালোকৰ ভাবে কম্পার্টমেন্টাল এক্সামৰ ৰিজাল্ট যিকোনো মুহূৰ্তত ঘোষণা হ'ব পাৰে। আজিৰ ভিডিওটোৰ জৰিয়তে মই তোমালোকক জনাই দিম যে মেট্ৰিকৰ কম্পার্টমেন্টাল এক্সামৰ ৰিজাল্ট কেতিয়া দিব। এইবাৰ যেহেতু মেট্ৰিক পৰীক্ষাত বহুত ছাত্ৰ ছাত্ৰী ফেল কৰিছে আৰু বেলেগবাৰতকৈ এইবাৰ কিন্তু কম্পার্টমেন্টাল এক্সামৰ পৰীক্ষাৰ্থীৰ সংখ্যা বহুত বেছি আৰু এইবাৰ কম্পার্টমেন্টাল এক্সাম বহুত ছাত্ৰ ছাত্ৰী দিছে। সেই কাৰণে বহুত ছাত্ৰ ছাত্ৰী জানিব বিচাৰিছে কম্পার্টমেন্টাল এক্সামৰ ৰিজাল্ট আসলতে কেতিয়া দিব। আজিৰ এইটো ভিডিওৰ জৰিয়তে মই তোমালোকক জনাই দিম যে কম্পার্টমেন্টাল এক্সামৰ ৰিজাল্ট কেতিয়া দিব। গতিকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে এতিয়াই সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিওটোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ইনফৰমেশনৰ ভিডিও আগলৈকে পাই থাকা। 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ কম্পার্টমেন্টাল এক্সামৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিছিল মই তোমালোকক দেখাই আছো। যোৱা বছৰৰ কম্পার্টমেন্টাল এক্সামৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিছিল সেই ডেটটো চালে তোমালোকে গমেই পাবা যে এইবাৰৰ কম্পার্টমেন্টাল এক্সামৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব। তোমালোকে 2024ৰটো চোৱা গুগলত সাৰ্চ কৰিলে এইটো পাবা। The Board of Secondary Education Assam SEBA declared the HSLC Compartmental Exam 2024 result on June 21, 2024. Candidates can view their result on the official website sebaonline.org. To pass, students need to score a minimum of 30% in each subject. যোৱা বছৰ HSLC Compartmental Examৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিছিল জুন মাহৰ 21 তাৰিখত আৰু সেবা অনলাইন অৰ্গ অফিচিয়েল ৱেবছাইটটোত ৰিজাল্টসমূহ চাব পাৰিছিল। কিন্তু এতিয়া কথা হৈছে এইবাৰৰ HSLC কম্পার্টমেন্টাল এক্সামৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব। আমি গুগলত সাৰ্চ কৰিলে দেখা পাম যে The HSLC Compartment Exam result for Assam conducted by the State School Education Board is typically announced in June. মানে তোমালোকৰ কম্পার্টমেন্ট এক্সামৰ ৰিজাল্ট জুন মাহত ঘোষণা কৰা হ'ব কিন্তু কিমান তাৰিখে ঘোষণা কৰা হ'ব সেইটো ইয়াত উল্লেখ কৰা নাই। কিন্তু বহুত ইউটিউব চেনেলত কৈ আছে 15 বা 16 তাৰিখে কম্পার্টমেন্টাল এক্সামৰ ৰিজাল্ট ঘোষণা কৰা হ'ব কিন্তু সেইটো আমি সঠিককৈ ক'ব নোৱাৰো যে 15-16 তাৰিখে কম্পার্টমেন্টাল এক্সামৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। কিন্তু হয় এইটো আমি আন্দাজ কৰিব পাৰো যে 15 বা 16 তাৰিখে কম্পার্টমেন্টাল এক্সামৰ ৰিজাল্ট দিয়াৰ চান্স আছে। কারণ 2024 বৰ্ষত কম্পার্টমেন্টাল এক্সামৰ ৰিজাল্ট যেহেতু জুন মাহৰ 21 তাৰিখে ঘোষণা কৰিছে সেই কাৰণে এইবাৰো চান্স আছে যে কম্পার্টমেন্টাল এক্সামৰ ৰিজাল্ট 21 তাৰিখৰ আগতে দিব লাগে। কম্পার্টমেন্টাল এক্সামৰ ৰিজাল্ট কেতিয়া দিব সেইটো আমি সঠিককৈ ক'ব নোৱাৰো। যিকোনো মুহূৰ্তত ঘোষণা হ'ব পাৰে কম্পার্টমেন্টাল এক্সামৰ ৰিজাল্ট কাৰণ কম্পার্টমেন্টাল এক্সামত পাছ কৰা ষ্টুডেণ্টসকলে 2025 বৰ্ষতে এডমিশ্যন ল'ব লাগিব। গতিকে তোমালোকৰ টেনচন কৰিব নালাগে। কম্পার্টমেন্টাল এক্সামৰ ৰিজাল্টটো জুন মাহতে ঘোষণা কৰা হ'ব। তোমালোকে 15-16 তাৰিখলৈকে বাট চোৱা। 15-16 তাৰিখৰ ভিতৰত কম্পার্টমেন্টাল এক্সামৰ ৰিজাল্ট দিব লাগে। যদি 15-16 তাৰিখত নিদিয়ে তেনেহলে 21 তাৰিখত কম্পার্টমেন্টাল এক্সামৰ ৰিজাল্ট দিয়াৰ চান্স আছে। গতিকে এইকেইদিন তোমালোকে বাট চোৱা, টেনচন কৰিব নালাগে। জুন মাহৰ ভিতৰতে তোমালোকৰ কম্পার্টমেন্টাল এক্সামৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। তোমালোকে যদি এতিয়াও আমাৰ হোৱাটছএপ চেনেলটোত জইন হোৱা নাই তেনেহলে সোনকালে আমাৰ হোৱাটছএপ চেনেলটোত জইন হোৱা কাৰণ তাত তোমালোকৰ যিকোনো অসুবিধাৰ বিষয়ে মোৰ লগত ডিসকাস কৰিব পাৰিবা। হোৱাটছএপ চেনেলৰ লিংকটো পিন কমেন্টত দিয়া আছে। তোমালোকে সোনকালে হোৱাটছএপ চেনেলত জইন হোৱা।